চাকৰি সম্বন্ধীয় এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বাইহাটাৰ তৰফৰ পৰা ওলোৱা পদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। তো ইয়াত কিমান পদ খালী হৈছে, কেনেদৰে আবেদন কৰিব, অৰ্হতা কি লাগে আদি সকলোখিনি কথা একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পদ ওলাইছে। ইয়াত টোটেল 3টা পদ খালী হৈছে। যদিও 3টা কম পদ হয়, তথাপিও আপোনাৰ যদি ইণ্টাৰেষ্ট আৰু ইলিজিবল কেণ্ডিডেট হয় তেনেহ'লে এপ্লাই নকৰাকৈ নাথাকিব। ওলাইছে এইটো হৈছে প্ৰাইভেট জব। তো ইয়াৰ প্ৰথম পদটো হৈছে ফেকাল্টি অফ মেথামেটিক্স, য'ত টোটেল এটাই পদ খালী আছে। এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা বিচাৰিছে BE, M.Tech বা যিকোনো ব্ৰাঞ্চত নতুবা BSc গণিত আৰু MSc গণিতত কৰা হ'ব লাগিব। লগতে এই পদটোৰ বাবে আপোনাৰ 1 পৰা 2 বছৰৰ যিসকল ব্যক্তিৰ অভিজ্ঞতা আছে তেওঁলোকক বেছি অগ্ৰাধিকাৰ দিয়া হ'ব। তো এই পদটোৰ চেলাৰীৰ কথা কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই। তো দ্বিতীয় পদটো হৈছে ফেকাল্টি ইকনমিক্স, য'ত আগৰটোৰ দৰে একেই হয়, এটাই পদ খালী আছে। তো এই পদটোৰ অৰ্হতা হৈছে BA বা MA অৰ্থনীতিত কৰা হ'ব লাগিব। লগতে 1 পৰা 2 বছৰৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকক বেছিকৈ অগ্ৰাধিকাৰ দিয়া হ'ব। দৰমহা আগৰটোৰ দৰে একেই হয়, আলোচনাৰ যোগ্য। তো তৃতীয় পদটো হৈছে ফেকাল্টি অফ চাইক'লজি এডুকেশ্যন। তো ইয়াৰো টোটেল এটাই পদ খালী আছে। তো এই পদটোৰ শিক্ষাগত অৰ্হতা হৈছে BPED। এই পদটো আগৰটোৰ দৰে একেই হয়, আগৰকেইটাৰ দৰে একেই হয়। 1 পৰা 2 বছৰৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকক বেছিকৈ অগ্ৰাধিকাৰ দিয়া হ'ব। তো যিসকল কেণ্ডিডেটে এই পদকেইটাত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে নিজৰ হাতত থকা মোবাইল ফোন নতুবা কম্পিউটাৰ বা লেপটপ এটাৰ যোগেদি আপোনাৰ যিখন CV আছে সেই CVখন বনাই লৈ ইয়াত এটা ইমেইল এড্ৰেছ দিয়া আছে, চাওকচোন hrhemalothapublicschool@gmail.com। এই জিমেইল এড্ৰেছটোলৈ আপোনাৰ CVখন পঠাই আপুনি আবেদন কৰিব পাৰে। তো যিসকল কেণ্ডিডেটে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে 7 জুন 2024ৰ আগত আবেদন কৰিব লাগিব এই 3টা পদৰ বাবে। আৰু তেওঁলোকে যদি ইয়াৰ বিষয়ে আৰু কিবা ভালকৈ জানিব বিচাৰে তেনেহ'লে ইয়াত এটা ফোন নম্বৰ দিয়া আছে। এই ফোন নম্বৰটোলৈ কল কৰি এই পদকেইটাৰ বিষয়ে আৰু ভালকৈ জানিব পাৰে বা ইয়াৰ বিষয়ে কিবা যদি সুধিব লগা থাকে সুধিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। যিসকল কেণ্ডিডেটে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰে যেন।